বনভোজলৈ যোৱা এটা দলক বা এটা পৰিয়ালক ভয়ংকৰ আক্ৰমণ চলোৱা হ'ল খৰাগুৰি চাপৰিলৈ গৈছিল এই পৰিয়ালটো আৰু গৈ থকাৰ পৰিয়ালটো গৈ খৰাগুৰি চাপৰিৰ পৰা যেতিয়া ঘূৰি আহিছিল বলিয়াঘাট বুলি যিখিনি অঞ্চল পাইছিল তেতিয়াই কিন্তু এই বছিৰ আলীৰ পৰিয়ালটোৰ ওপৰত চলিলে ভয়ংকৰ আক্ৰমণ সমগ্ৰ ঘটনা বনভোজৰ পৰা উভতি অহাৰ সময়ত সংঘটিত হ'ল আৰু এই ঘটনাৰ সোমাই পৰিছে একাংক ফাইনেন্স কৰ্মচাৰীৰ নাম ডকাইতৰ ওপৰত ফাইনেন্সৰ কৰ্মচাৰী যিসকলে বাহনৰ পৰা বা ইএমআই নিদিয়া বাহনৰ পৰা ধন তুলিবলৈ যায় তেনেকুৱা ধৰণৰ ঘটনা বুলি ক'ব বিচাৰিছে কাৰণ এই যিজন বছিৰ আলী বুলি যিজন ভুক্তভোগী আছে মোৰ পিছফালে দেখিছে এজন বছিৰ আলী তেখেতে পত্নী আলিমা বেগম সহ তেওঁৰ নিজৰ শিশু গোটেইখিনি তেওঁৰ সন্তানো গৈছিল খৰাগুৰি চাপৰিলৈ গৈছিল পুৱাৰ ভাগত তেওঁলোক ঘূৰি আহোঁতে 4:30 মান বাজিছিল যেতিয়া খৰাগুৰি চাপৰিৰ পৰা তেওঁলোকে শিৱসাগৰ চহৰৰ অভিমুখে আহি আছিল আহি থকা সময়ত যেতিয়া বলিয়াঘাট বুলি যিখিনি অঞ্চল পায় সেই বলিয়াঘাটত হঠাৎ AS04 AG 5888 নম্বৰ এখন গ্ৰেণ্ড ভিটাৰ বাহন আহে আহি এই ব্যক্তিজনে যখন বাহন লৈ গৈছিল বাহনখন আগবেটি ধৰি তেওঁলোকে সম্পূৰ্ণ সুৰামুক্ত অৱস্থাত আছিল 5 জন যুৱক আছিল তাৰে এজনক এই বছিৰ আলীয়ে চিনাক্ত কৰিছে যাৰ নাম হৈছে বিতুপন হৈছে শিৱসাগৰৰ সোলাৰ ফাইনেন্সৰ কৰ্মচাৰী আৰু এই যুৱক কিজন গাড়ীখনৰ পৰা নামিয়েই আৰম্ভ কৰে মাৰপিট প্ৰথমতে এখেতক বেয়াকৈ মাৰপিট কৰি তো গাড়ীৰ পইচা দিবলৈ আছে বুলি কৈ এখেতক মাৰপিট কৰে আৰু এই ব্যক্তিজনে কয় যে এখন তেওঁৰ গাড়ী নাছিল তেওঁ ভাড়ালৈ লৈ গৈছিল তেওঁ কৈছিল যে মই মালিকক গাড়ীখন চমজাই দিম লাগিলে আপোনালোক থানালৈ বলক এনেকুৱা ধৰণৰ ৰিকুৱেষ্ট কৰিছিল এজন বছিৰ আলীয়ে কিন্তু সেই 5 জন যুৱক যিখন গাহনত আহিছিল মই ইতিমধ্যে বাহনখন নাম্বাৰ জনাইছো AS04 AG 5888 তাৰে এজন বিতুপন বোলা যিজন ব্যক্তিৰ নাম তেখেতে ইতিমধ্যে শিৱসাগৰ থানা এজাহাৰত উল্লেখ কৰিছে যিজন সোলাৰ ফাইনেন্সৰ কৰ্মচাৰী বাকি 4 জন যোনকিজন আহিছিল দুৰ্বৃত্তৰ ওপৰত তেওঁলোক হয় আৰু চিন নাপায় কিন্তু এই ফাইনেন্সৰ কৰ্মচাৰী কিজনে কি কৰিলে আহি প্ৰথমতে বছিৰ আলীক গাড়ীৰ পৰা চুচৰাই নি মাৰপিট কৰিলে মাৰপিট কৰাৰ পিছত ডিঙিত থকা সোণৰ চেণ্ডেল কাহিনীয়ে ডকাইতৰ ওপৰত ফাইনেন্স কৰ্মচাৰী ডিঙিত থকা সোণৰ চেণ্ডেল কাহিনীয়ে হ'ব পাৰে বাহনখনৰ গৰাকীয়ে ধন দিয়া নাই সময়ত কিন্তু এটো তেনেকুৱা ধৰণৰ ঘটনা নহয় যে ফাইনেন্স কৰ্মচাৰী ৰাজপথত ৰখাই এগৰাকী মহিলাকো আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বছিৰ আলীৰ যি পত্নী আছিল আলিমা বেগমৰ শৰীৰৰ বিভিন্ন স্থানত সেই 5টা সুৰামুক্ত উদণ্ড যুৱকে গাত হাত দিছে তেওঁকো মাৰপিট কৰিছে মহিলাগৰাকী আহত হৈছে মহিলাগৰাকীৰ কাপোৰ টানিছে আৰু লগতে এজনক তেওঁ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিছে লুটপাট চলাইছে ডকাইতৰ ওপৰত ফাইনেন্স কৰ্মচাৰী সমগ্ৰ ঘটনা সংঘটিত হ'ল কিন্তু একাংক স্থানৰ ৰাইজৰ তৎপৰতা সেইখিনি সময়ত আহি পেলাই তেওঁলোক উপস্থিত হয় আৰু উপস্থিত হোৱাৰ কাৰণে এই 5 জন যুৱকে অধিক বেয়াকৈ এনেকুৱা মাৰপিট কৰিব নাপালে স্থানৰ লোকৰ তৎপৰতাত দুয়োকে উদ্ধাৰ কৰা হয় আৰু ইমানে ভয়ংকৰ আছিল যে যি তাত থকা শিশুসকল আছিল এই বছিৰ আলী আৰু তেখেতৰ পৰিয়ালৰ আলিমা বেগম যে পত্নীৰ লগতে শিশুসকলকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল এই ফাইনেন্সৰ কৰ্মচাৰীসকলে যেনেকৈ ভাবক কিমান এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল শিৱসাগৰৰ যি চহৰৰ যি কিছু নাতি দূৰতে ঘটনা সংঘটিত হ'ল তেওঁলোকে কিন্তু বনভোজৰ দললৈ যোৱা এই পৰিয়ালটোক আক্ৰমণৰ লক্ষ্য কৰিলে আৰু আটাইতকৈ ডাঙৰ কথা এই বাহনখন যিখন বাহনত আক্ৰমণ চলিল সেই বাহনখন কিন্তু এই ব্যক্তিজনৰ নিজৰ নাছিল তেওঁ ভাড়ালৈ নিছিল তেওঁ বাৰম্বাৰ কৈছিল যে বাহনৰ গৰাকী বেলেগ হয় গতিকে বাহনৰ গৰাকীক মই পিছত গৈ পেলাই যেতিয়া বাহনখন চমজাই দিম আৰু এই বছিৰ আলী গৈছে মেজেঙা কেতেকিবাৰী তো তেওঁ তাৰে এজন ব্যক্তিৰ পৰা লৈ আনিছিল আৰু সেই দলটোৱে মাৰপিট কৰে বছিৰ আলীক সোণৰ চেইন কাহিনীৰ লগত সেই যিখন বাহন আছিল তেওঁলোকৰ লগত লৈ যোৱা বাহনখনৰ বেটাৰীটো চুৰ কৰি লৈ যায় গতিকে এয়া হৈছে একাংক ফাইনেন্স কৰ্মচাৰী অটপালি শিৱসাগৰ দেখিবলৈ পোৱা গ'ল ইয়াৰ পূৰ্বেও একাংক ফাইনেন্স কৰ্মচাৰী এনেকুৱা ধৰণৰ ঘটনা পোহৰলৈ আহিছে তেওঁলোকে মাৰপিট কৰে বিভিন্ন সময়ত বিভিন্ন অভব্য আচৰণ কৰে তেওঁলোকে এনেকুৱা ঘটনা ঘটিছে কিন্তু বনভোজৰ পৰা উভতি অহা দলটোক যেনে ধৰণে লুটপাট চলোৱা হ'ল এই ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী বছিৰ আলীয়ে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত বছিৰ আলীয়ে কি কয় আমি আপোনালোকক এবাৰ শুনাব বিচাৰিছো পৰিয়ালটো লৈ পিনে হৰাগুৰি চাপৰিলৈ গৈছিলোঁ তাৰ পৰা ঘূৰি আহোঁতে প্ৰায় 4টামান বজাত বাজিছিলে সেইটো সময়তে এইটো বলিয়াঘাটৰ এইডোখৰত মানে গাড়ী এখন আকচি ধৰি ৰখাবলৈ কয় তাৰপিছত মই গাড়ীখন ৰখাই দিয়াত তাহাঁতি কয় যে গাড়ীৰ পৰা নামি আহ তাৰপিছত গাড়ীৰ পৰা কেলৈ নামি মোৰ তাত কয় বোলে আমি ফাইনেন্সৰ মানুহ যিখন গাড়ী লৈ গৈছোঁ সেইখন গাড়ী কিস্তি আছে তাৰপিছত মই ক'লোঁ মইতো মালিকৰ পৰা লৈ আহিছোঁ মই মালিকক চমজাই দিম গাড়ীখন গৈ পিনে মালিকৰ পৰা আপোনালোকে লৈ আহিব তেওঁলোকে মান্তি নোহোৱাত মোক সেইটো মই গাড়ীখনৰ পৰা ননমাৰ কাৰণে মোক গোটেই মাৰধৰ কৰে এইখিনি গোটেই হেৰি কৰি পিনে মাৰধৰ কৰে
তাৰপৰা মোৰ মানুহজনীকো গতিয়াগতি কৰে মাৰধৰ কৰে তাৰপৰা মোৰ ডিঙিত চেইন এডাল আছিলে চেইনডালো মানে নাই চেইনডালো লৈ গ'ল তাহাঁতি সেইডাল হেৰি কৰি পিনে তাৰপৰা মই তাই এটাক চিনি পাইছোঁ চলা ফাইনেন্সৰ হয় বিতুপন বুলি তেওঁৰ নাম মই বিতুপন বুলি জানো নামটো চিনি পাওঁ দলটো প্ৰায় 5জনমান আছিলে অস্ত্ৰ নাই 5জন গোটেইকেইজন মদ খাই আছিলে মদ খাই থাকোঁতে মোক গোটেই মানে গাড়ীৰ পৰা টানি চুচৰাই আজৰাই উলিয়াইছে তাৰপিছত আমাৰ মোৰ মানুহজনী বাধা দিবলৈ যাওঁতে তেওঁলোকে মানুহজনীকো মাৰধৰ কৰে গতিয়াগতি কৰে মদ খাই আছিলে গোটেইকেইজন গাড়ীখন কাৰ আছিলে গাড়ীখন আমাৰ তাৰে এজনৰ পৰা মই লৈ আহিছিলোঁ মানে আজি হেৰি কৰিম বুলি নহয় মই লৈ আহিছিলোঁ গাড়ীখন তো মই ক'লোঁ মই মালিকক গতাই দিম নহ'লে থানালৈ গ'লক থানাত মই গতাই দিম গাড়ীখন থানাৰ পৰা আপোনালোকে মালিকক মই ভাড়া চিষ্টেমত লৈ আহিছিলোঁ গাড়ীখন মোৰ ঘৰ মেজেঙা কেতেকীবাৰী সমগ্ৰ ঘটনা সন্দৰ্ভত এটা শিৱসাগৰ আৰক্ষীয়ে কেনেদৰে তদন্ত কৰে সেইটো হ'ব লক্ষণীয় কাৰণ সেই যি খৰাগৈ চাপৰি বুলি যেটো অঞ্চলৰ কথা ব্যক্তিজনে উল্লেখ কৰিছে তালৈ বিভিন্ন ধৰণৰ বনভোজকাৰী দল তালৈ যায় অন্য বনভোজ দলকো এই উদণ্ড যুৱকৰ দলটোৱে বা এনেকুৱা ধৰণৰ একাংশ যুৱকে আক্ৰমণ কৰিব পাৰে লুটপাট চলাব পাৰে যদিহে সঁচাকৈ বাহনখনকে তেওঁলোকে বাহনখনৰ বাবে আহিছিল তেন্তে সেই বাহনখনৰ যিজন চলাই গৈছিল বছিৰ আলী ভুক্তভোগী ইতিমধ্যে কৈছে থানালৈ আনিব পাৰিলেহেঁতেন থানালৈ তেওঁলোকক লৈ আহিব পাৰিলেহেঁতেন থানাত তেওঁলোকে গোচৰ ৰুজু কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকৰ লক্ষ্য আছিল বেলেগ তেওঁলোকৰ লক্ষ্য আছিল লুটপাট সেইকাৰণে সোণৰ চেইনডাল কাঢ়ি নিছে লগতে বেটেৰী কাঢ়ি নিছে লগতে এগৰাকী মহিলাক গাত তেওঁলোকে স্পৰ্শ কৰিছে বা মাৰপিট কৰিবলৈ উদ্যত হৈছে শিশু তাত থকা শিশুকো তেওঁলোকে মাৰিবলৈ উদ্যত হৈছে গতিকে এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে কৈছিল যে বনভোজকাৰী দলসমূহৰ বিৰুদ্ধে বা বনভোজৰ যিবোৰ স্থান হ'ব তাত কটকটীয়া নিৰাপত্তা থাকিব তাত স্থানীয় ভিডিপি পাৰ্টি থাকিব লাগিব যাতে কিবা কোনোবা বনভোজৰ দলক যদি আক্ৰমণ হয় তেন্তে সেই ক্ষিপ্ৰতাৰে তাত থকা স্থানীয় আৰক্ষী বা ভিডিপি পাৰ্টিয়ে যাতে তেওঁলোকক সহায় কৰিব পাৰে কিন্তু মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ আছিল সেইবোৰ সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে কাৰণ এই খৰাগৈ চাপৰিটো হৈছে অসমৰ ভিতৰত বনভোজস্থলী এটা অন্যতম স্থান য'ত বিভিন্ন ধৰণৰ প্ৰান্তৰ পৰা তালৈ যায় খৰাগৈ চাপৰি বুলি ক'লে সকলোৱে জানে শিৱসাগৰৰ এটা অন্যতম পিকনিক স্পট হয় তাৰ কাষতেই কিন্তু এই বলিয়াঘাট বুলি স্থানত এই ঘটনা সংঘটিত হ'ল গতিকে প্ৰশ্ন আছে অন্য বনভোজকাৰী দল তাৰ পৰা যেতিয়া ঘূৰি আহিব এনেকুৱা আৰু সম্পূৰ্ণ 5জনে খুৰামত্ত অৱস্থাত আছিল যদিহে তেওঁলোক শুদ্ধ আছিল মাৰপিট কৰি কি কাৰণে তাৰ পৰা পলায়ন কৰিছে সেইটো এটা ৰহস্যজনক কথা গতিকে গাড়ীখনৰ নাম্বাৰ দিয়া হৈছে A04AG5888 আৰু বিতুপন নামৰ এজন সোলাৰ ফাইনেন্স এই ফাইনেন্স কোম্পানীটোৰ প্ৰতিও এই ফাইনেন্সৰ প্ৰতিষ্ঠানটোৱে সঁচাকৈ 4:30 বজাত তেওঁলোকৰ কৰ্মচাৰীক খুৰামুক্ত অৱস্থাত ফাইনেন্সৰ বাবে পঠাইছিল নেকি বা তেওঁলোকৰ ইএমআই আনিবৰ কাৰণে পঠাইছিল নেকি সেইটো তদন্তত আহিব লাগে আৰু ব্যক্তিজনে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে এজাহাৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত হ'ব আৰু যেহেতু এটা বনভোজৰ সময় চলি আছে অন্য বনভোজকাৰী দলৰ ওপৰতো আক্ৰমণ হ'ব পাৰে আৰু এই এজন বাৰু ফাইনেন্সৰ যুৱক হয় বিতুপন বোলাজন বাকি 4জন কোন আছিল সেইটো তদন্ত কৰক তেওঁলোক যদি তাৰ স্থানীয় যুৱক হয় তেওঁলোকে অন্য বনভোজকাৰী দলকো আক্ৰমণ কৰিব পাৰে আৰু আৰক্ষী কোড আছিল নিৰাপত্তা আৰক্ষী কোড আছিল স্থানীয় ভিডিপি কোড আছিল কিন্তু একাংশ স্থানীয় ৰাইজে সমগ্ৰ ঘটনা সম্ভালিলে অন্যথা পৰিস্থিতি কিন্তু বেয়া হ'লতেন সমগ্ৰ ঘটনা জনাইছো শিৱসাগৰত যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে লাইভত শিৱসাগৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল কালি বিয়লিৰ ভাগত পুৱাৰ ভাগত এটা পৰিয়াল শিৱসাগৰৰ মেজেঙা কেতেকীবাৰীৰ পৰা তেওঁলোক খৰাগৈ চাপৰিলৈ গৈছিল এখন বাহন লৈ আহি থকা অৱস্থাতে অন্য এখন বাহনে তেওঁলোকক আগচি ধৰে আৰু তেওঁলোকে নিজকে সোলাৰ ফাইনেন্সৰ কৰ্মচাৰী বুলি পৰিচয় দিছিল নামটো জনাব লাগিব সোলাৰ ফাইনেন্স শিৱসাগৰৰ সোলাৰ ফাইনেন্সৰ কৰ্মচাৰীসকলে তেওঁলোকক মাৰপিট কৰে ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিছে বাহনখনৰ পৰা বেটেৰী কাঢ়ি নিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত শিৱসাগৰ থানাত এজাহাৰ দাখিল হৈছে মহিলাক আক্ৰমণ কৰিছে মহিলা গাত স্পৰ্শ কৰিছে কাপোৰ ফালিবলৈ চেষ্টা কৰিছে কিন্তু একাংশ স্থানীয় ৰাইজৰ তৎপৰতাত এই ঘটনা অতি ভয়ংকৰ নহল আৰু স্থানীয় ৰাইজ গোট খোৱাত এই 5টা উদণ্ড যুৱক তাৰ পৰা পলায়ন কৰে কিন্তু এটা যুৱকৰ নাম হৈছে বিতুপন যিটো হৈছে সোলাৰ ফাইনেন্সৰ কৰ্মচাৰী শিৱসাগৰ থানাৰ এজাহাৰত উল্লেখ কৰা হৈছে সমগ্ৰ ঘটনা বছিৰ আলীয়ে দিছে ভুক্তভোগী বছিৰ আলী আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰিব শিৱসাগৰ আৰক্ষীয়ে কিন্তু এই ঘটনাই প্ৰমাণ কৰিছে যে বনভোজস্থলীসমূহত এতিয়াও একাংশ উদণ্ড যুৱকৰ অটপালি চলিছে ময়মতালি চলিছে লুটপাট চলাই গৈছে মুখ্যমন্ত্ৰীয়ে বনভোজকাৰী দলসমূহৰ বনভোজৰ আগে এখন বৈঠক পাতিছিল বৈঠকত সমগ্ৰ ৰাজ্যৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক তেওঁ কনফাৰেন্সত ৰাখিছিল কৈছিল
যে এবাৰ বনভোজৰ সময়ত কঠোৰ হ'ব লাগিব যাতে বনভোজৰ সময়ত এনেবোৰ ভয়ংকৰ ঘটনা সংঘটিত নহয় কালি আমি কাছাৰত দেখিলো প্ৰচণ্ড এখন মাৰপিট লাগিলে দুটা ফৈদৰ মাজত গতিকেলৈ বনভোজত যি আগৰ দৰে পৰিৱেশ আছে একেই পৰিৱেশ আছে বনভোজস্থলীত কোনো ধৰণৰ আৰক্ষী নিৰাপত্তা ৰাখি দেখা পোৱা নাযায় তাত পূৰ্বৰ দৰে পৰিৱেশ চলিছে খুৰাৰ প্ৰচলন চলিছে আৰু মাৰপিট চলিছে লুটপাট চলিছে সোণৰ চেইন কাহিনীছে মহিলাৰ গাত হাত দিছে ঘটনা শিৱসাগৰ আৰক্ষীয়ে তদন্ত কৰক আৰু দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক ৰাইজৰ দাবী ধন্যবাদ